পঞ্চম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ সফল সামৰণি শ্ৰেষ্ঠ ক্লাবৰ সন্মান আজুৰিলে ইউনিফাইড কাৰাটে গিল্ডে দ্বিতীয় স্থানত জিলিকিল পাঞ্জাবাৰী কাৰাটে ডু একাডেমি তৃতীয় স্থানত জিলিকিল আসাম স্পৰ্টছ কাৰাটে একাডেমি যোৱা 9 আগষ্টৰ পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম সংখ্যক গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ দেওবাৰে সফলভাৱে সামৰণি পৰিল। সদৌ অসম কাৰাটে সন্থাৰ অধীনত গুৱাহাটী কাৰাটে সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত বিগত দুটা দিনত 49টা ক্লাবৰ প্ৰায় 1200 খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। দুৰ্দান্ত প্ৰদৰ্শনেৰে 35টা সোণ 26টা ৰূপ 34টা ব্ৰঞ্জসহ মুঠ 95টা পদকেৰে শ্ৰেষ্ঠ ক্লাবৰ ট্ৰফি হস্তগত কৰিলে ইউনিফাইড কাৰাটে গিল্ডে। সেইদৰে 22টা সোণ 23টা ৰূপ 20টা ব্ৰঞ্জসহ মুঠ 56টা পদক দখলেৰে দ্বিতীয় স্থানৰ ট্ৰফি হাতত তুলি ল'লে পাঞ্জাবাৰী কাৰাটে ডু একাডেমিয়ে। আনহাতে 16টা সোণ 14টা ৰূপ 28টা ব্ৰঞ্জসহ মুঠ 58টা পদকেৰে তৃতীয় স্থানত জিলিকিল আসাম স্পৰ্টছ কাৰাটে একাডেমি। হাতত বিজয়ী ট্ৰফি লৈ খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষা আঙুৰলতা ডেকা, বিশিষ্ট উদ্যোগপতি মহাবীৰ জৈন, গুৱাহাটী কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তা, সম্পাদক আদৰ্শ চৌধাৰী, সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকা, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, অৱসৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতা আদি বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা খেলুৱৈ, অফিচিয়েল, প্ৰশিক্ষক, অভিভাৱক, সন্থাৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জনালে আয়োজক গুৱাহাটী কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তাই। আজি আমাৰ 5th যেটো ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপৰ সামৰণি সমাৰোহ, ইয়াতে উপস্থিত হ'ল আমাৰ অংগুৰলতা বাইদেউ, মহাবীৰ জৈন উদ্যোগপতি আৰু মুকুতা ডেকা, তেখেতো আপোনাবিলাক জানে চেছৰ সভাপতি। তিনিজনে আহি আমাক যেটো উৎসাহ বৰ্ধন কৰিলে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপিত কৰি আছোঁ। 2 দিনীয়া গেমটো খুব সুন্দৰভাৱে সফল হ'ল, তাৰ কাৰণে আমি অভিভাৱকগণ, আমাৰ টেকনিক্যাল ষ্টাফ, জাজেছ এণ্ড ৰেফাৰী প্লাছ আমাৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপিত কৰিছোঁ। উল্লেখ্য যে প্ৰতিযোগিতাখনত খেলুৱৈৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰথমবাৰৰ বাবে কম্পিউটাৰ ৰিভিউ ছিষ্টেমৰ ব্যৱস্থা কৰা হয়। সাব জুনিয়ৰ, জুনিয়ৰ, কেডেট, 21 অনূৰ্ধ্ব আৰু ছিনিয়ৰ শাখাত পদকজয়ী খেলুৱৈসকলক সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিসকলে মেডেল আৰু প্ৰমাণপত্ৰ প্ৰদানেৰে কৰিলে উৎসাহিত। সুন্দৰ ৰূপত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে গুৱাহাটী কাৰাটে সন্থাক উচ্চ প্ৰশংসা কৰিলে বিশিষ্ট উদ্যোগপতি মহাবীৰ জৈন আৰু ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই। देखिए, ये कैरेटे एसोसिएशन जो है, मैं आज आके इतना खुश हूँ कि इतना अच्छा काम आसाम में अगर हो रहा है तो ये सेल्फ रेस्पेक्ट, सेल्फ प्रोटेक्शन करने के लिए ये सबसे अच्छा काम है। मैं इस एसोसिएशन के साथ हूँ और इस एसोसिएशन के साथ जहाँ भी कोई काम पड़ेगा हम एज ऑर्गेनाइज करके इसके साथ रहेंगे। और मैं समझता हूँ कि ये काम जिन कमेटी ने किया है उसको धन्यवाद देना चाहूँगा, जिन्होंने पार्टिसिपेट किया है उन सबको धन्यवाद देना चाहूँगा। খেল মই সদায় ভাল পাওঁ আৰু গুৱাহাটীৰ যি ডিষ্ট্ৰিক্ট কেৰাটে চেম্পিয়নশ্বিপ 2025 আজি সামৰণি অনুষ্ঠান। আৰু আমি জানোৱে যে স্পৰ্টছে সদায় আমাক জীৱনটোত কেনেকৈ প্ৰণালীবদ্ধভাৱে থাকি জীৱনটো সফলতাত লাভ কৰিব লাগে সদায় আমাক দেখুৱাই আহিছে বাট। গতিকে কেৰাটে সেল্ফ ডিফেন্স, বিশেষকৈ মই যিহেতু ফিমেল গতিকে মই সেই ধৰণেৰে ক'ম যে ইতিমধ্যে কেৰাটে এছ'চিয়েশ্যনৰ লগত লগ লাগি আমি মূলা গাভৰু শীৰ্ষক এটা কাৰ্যসূচী কৰি উঠিছিলোঁ, যাতে সকলোৰে কেৱল মহিলা বুলিয়ে নহয় পুৰুষ মহিলা উভয়ৰে যিমানবিলাক লাইফত চেলেঞ্জিং আহে তাতে আমাক কেৰাটে সদায় মেণ্টেল ষ্ট্ৰেংথটো দি আহিছে, ফিজিকেলি আমাক ফিট কৰা আহিছে আৰু স্পেচিয়েলি আমাক কনফিডেন্সটো দি আহিছে। গতিকে মই ভাবোঁ যে আমাৰ ইয়াত আজি যিসকল আমাৰ অভিভাৱকসকলে ইয়াতে ষ্টুডেণ্টছবিলাকক লৈ আহিছে, সন্তানসকলক লৈ আহিছে, ইয়াতে খেলিছে, এটা খুব ধুনীয়া এটা অভিজ্ঞতা তেওঁলোকে লৈ যাব আৰু আসাম এছ'চিয়েশ্যনক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচৰত ধৰি কাৰাটে ক্ষেত্ৰত দুপদূপে আগুৱাই যাওক ৰাজ্যৰ উদিত প্ৰতিভা। গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ পৰা আৰম্ভ হোৱা খেলুৱৈৰ বিজয়মুখী যাত্ৰাই স্পৰ্শ কৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগন।
অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।